নমস্কাৰ। সত্ৰ সংস্কৃতিৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈছে সংহতি। সংহতি চাৰিটা ভাগত ভাগ কৰা হৈছে। সত্ৰ সংহতিক চাৰিটা ভাগত ভাগ কৰা হৈছে: কাল সংহতি, ব্ৰহ্ম সংহতি, নিকা সংহতি, পুৰুষ সংহতি। কাল সংহতিৰ গোপালতা, ব্ৰহ্ম সংহতিৰ দামোদৰদেৱ আৰু হৰিদেৱ, নিকা সংহতিৰ মাধৱদেৱ, পুৰুষ সংহতিৰ পুৰুষোত্তমদেৱ, এইকেইজনে এই সংহতিকেইটাৰ উদ্ভাৱন কৰিছিল। প্ৰকৃতিগতভাৱে সত্ৰক গৃহস্থী, উদাসীন আৰু অৰ্ধ উদাসীন এই তিনিটা ভাগত ভাগ কৰা হয়। গৃহস্থী সত্ৰ হ'ল সেইসমূহ সত্ৰ যি সত্ৰৰ ভকতসকলে গাৰ্হস্থ্য জীৱন পালন কৰে। উদাসীন সত্ৰ হৈছে য'ত ভকতসকলে উদাসীনভাৱে জীৱন যাপন কৰে, অৰ্থাৎ বিয়া বাৰু নকৰে। অৰ্ধ উদাসীন হৈছে যিসকলে আধা বয়স সত্ৰত থাকে আৰু বাকী বয়স তেওঁলোকে বিয়া বাৰু কৰায়। তাৰপিছত প্ৰতিষ্ঠাৰ ভিত্তিত মূল সত্ৰ, শলাবন্তী সত্ৰ আৰু আজ্ঞাপৰ সত্ৰ নামৰ তিনিটা ভাগত ভাগ কৰা হয়। মূল সত্ৰ হৈছে সেইসমূহ সত্ৰ যিসমূহ সত্ৰ শংকৰদেৱ মাধৱদেৱে নিজে প্ৰতিষ্ঠা কৰিছিলে, আৰু শলাবন্তী সত্ৰ হৈছে সেইসমূহ সত্ৰ যিসমূহ সত্ৰ সেই মূল সত্ৰৰ পৰা শলাবন্তী লৈ সেই সত্ৰসমূহ প্ৰতিষ্ঠা কৰিছিলে, তাৰ পৰা শলাবন্তী আনি প্ৰতিষ্ঠা কৰিছিলে। আৰু আজ্ঞাপৰ সত্ৰ হৈছে সেই মূল সত্ৰসমূহৰ পৰা আজ্ঞা লৈ পেলাই পাছত তেওঁলোকৰ শিষ্য প্ৰশিষ্যসকলে সেই আজ্ঞাপৰ সত্ৰসমূহ প্ৰতিষ্ঠা কৰিছিলে। প্ৰতিষ্ঠাৰ ভিত্তিত প্ৰকৃতিগতভাৱে আৰু ধাৰা হ'ল চাৰিটা। প্ৰকৃতিগতভাৱে তিনি ভাগত ভাগ কৰা হয় আৰু প্ৰতিষ্ঠাৰ ভিত্তিত তিনি ভাগত ভাগ কৰা হয়। UGC নেটৰ অসমীয়া কাকতখনত সংহতি অৰ্থাৎ সত্ৰ সংস্কৃতিৰ বিষয়ে দুটা বা এটা কুৱেশ্যন দেখিবলৈ পোৱা যায়, আৰু এটা মূল বিষয় হিচাপে সংহতিৰ কুৱেশ্যন এটা বা দুটা প্ৰতিখন পেপাৰতে আপোনালোকে চালে দেখিব, প্ৰতিখন পেপাৰতে এটা বা দুটা কুৱেশ্যন থাকে। সেইকাৰণে সত্ৰ সংহতি হিচাপে সংহতিসমূহৰ ভালকৈ চাই ক্ৰন'লজিকেলি সেইসমূহ মনত ৰাখিবলৈ যত্ন কৰিব। আৰু সত্ৰ সংস্কৃতিৰনো কেনেদৰে কি বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি এটা ভাগ কৰা হৈছে সেইবোৰ ভালদৰে মনত ৰাখিবলৈ যত্ন কৰিব। আকৌ চাব, কাল সংহতিত গোপালতা, ব্ৰহ্ম সংহতিত দামোদৰদেৱ আৰু হৰিদেৱ, নিকা সংহতিত মাধৱদেৱ, পুৰুষ সংহতিত পুৰুষোত্তমদেৱ, এই ব্যক্তিসকলে এই সংহতিসমূহ সৃষ্টি